Hey dears, welcome back to this video. So আজি মই তোমালোকৰ ওচৰত আকৌ কেইদিনমান পিছত এটা ভিডিও লৈ আহিছো যেহেতু 2024 বৰ্ষৰ এছএছএলসি এক্সাম গুছি গৈছে তাৰ ৰিজাল্ট হৈ গৈছে আজি মই তোমালোকক কম্পাৰ্টমেন্ট এক্সাম যেটো আছে ধৰা মেথছত কোনোবাই যদি ফেল কৰিছা আৰু হেতু কম্পাৰ্টমেন্ট এক্সাম দিব বিচাৰিছা মানে 2024 বৰ্ষৰ তাহলে এইটো ভিডিও তোমালোকৰ কাৰণে ইম্পৰ্টেন্স হয় ঠিক আছে বলা আমি মান লেকচাৰ নামাৰি ভিডিওৰ পিন আগবাঢ়ো এইটো ভিডিওত মই কম 23 বৰ্ষৰ পৰা মানে অত্যধিক কমন পৰা আজিকিটা নপৰা তেনেকুৱা ৰিলেটেড কেইটামান কোৱেশ্চন মই তোমালোকক কৈ দিম আৰু হেকেটা পঢ়িবা ভালদৰে পঢ়িবা তোমালোকৰ ভাল মাৰ্ক এটা পাই যাবা ঠিক আছে সোৱা এটো 2023 বৰ্ষৰ কোৱেশ্চন আৰু এটাৰ পৰা মই তোমালোকক দেখুৱাই আছো হে আৰু এটা কথা হল 2023 বৰ্ষত যে তো মানে রাইটিং এন্ড এমসিকিউ মিলাই পেলাই 45 দিন স্যার যেতে এবাৰ মানে কিমান কেৱল 45 মাৰ্ক দিছে ঠিক আছে এখানে তোমালোকে কোৱেশ্চন কেটা চাও যে এই মানে 1 মাৰ্কৰ কোৱেশ্চনত মই তোমালোকক কমন দিও ঠিক আছে তোমালোকে ভালদৰে চাই যাও আৰু তোমালোকৰ চাগে কেটা কোৱেশ্চন আছে ঠিক আছে যদি থাকে তাহলে স্কিপ কৰি চাই দিয়া যদি না থাকে তাহলে এনেকে চাই দিয়া প্ৰথম কোৱেশ্চনত কৈছে যদি x ইনফিনিটি y ঠিক আছে আৰু x = 6 হলে y 30 এতিয়া x = 2 হলে y এর মান 2 লাভ গৈছে এই সাইড অপশন উপর যেটো শুদ্ধ আর সাইড রাইট চিন দিয়া আছে কারণ এটো শুদ্ধ নাই ঠিক আছে তোমালোকে মানে একেটা কোশ্চেন কেটা চাই যাও মই आंसर তোমালোকে জ্ঞান দেখবা না ঠিক আছে তার পিছত কৈছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ চাই যাও তোমালোকে এটা মানে অলরেডি কিতাবত আছে অলরেডি ফিচার কোশ্চেনত কৈছে যে 3√8 plus 3√27 plus 3√64 is এর কোনটো শুদ্ধ হবে ইয়াত অলরেডি কইছি মানে যে একেটার মান ঠিক আছে মান কিমান হবে 6879 ঠিক আছে বর্গমূল লাইছলা কেনেকে হ'ব লাগে তোমালোকে তো নিজে কৰি পেলাই চাবা হ্যাঁ ঠিক আছে আৰু आंसर কেটা আৰু লিখি দিবা ইয়াত কৈছে যে ইউক্লিডৰ বিভাজন প্ৰমেয় অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে কি কোনটো শুদ্ধ হ'ব এটো ঠিক আছে পিছত কৈছে যে পৰিমেয় সংখ্যা 4/4 cube divided by twice to the power 4 into 5 cube দশমিক প্রহৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল ইয়াত চাৰিটা অপচন দিয়া আছে সোৱা কোশ্চেন কেটা দেখিছা ইয়াৰ পৰা শুদ্ধ কোনটো তোমালোকে চেক কৰা ঠিক আছে তাৰ পিছত বলা কি আছে যদি px = bx square plus 4 bracket b plus 1 plus 1 বহুপদৰ এটা শূন্য 1 হয় তেন্তে b এর মান কি হবে কোটি কেটা যদি এটা শূন্য 1 হয় তাহলে b এর মান কি হবে b এর মান হলো লাগে শুদ্ধটো সোয়া -1 1 0 -4 কোনটো শুদ্ধ বল লেখা যদি এটা বহুপদৰ শূন্য কেটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব কি হ'ব x² plus p plus qx plus pq এনেকুৱা কোৱেশ্চন কেটা চাই দিয়া ঠিক আছে কৈছে ax plus b y plus c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হল কোনটো হ'ব a0 b0 c0 c0 = 0 কোনটো শুদ্ধ হ'ব তোমালোকে লিখা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে আৰু মই এমসিকিউ কেটা মানে জাস্ট কৈ আছে এমসিকিউ মানে তোমালোকে কি কমন দিম ওকে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক হ'ব y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাঙ্ক কি হ'ব যে 0,x x,0 x x x y ঠিক আছে তাৰ পিছত কি কৈছে সোৱা এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো কি হ'ব x² - 5x + 6 = 0 কোনটো শুদ্ধ হ'ব তোমালোকে সোৱা মানে লেকচাৰ নম্বৰ আগৰ তলৰ শুদ্ধটো বাছি লোৱা কি কৈছে যে a 4/5 মানে যদি 4/5 a, 2 টা আমাদের প্রকৃতি তিনটা ক্রমিক পথ হয় তেন্তে এর মান হবে এর মান কি হবে সো ইয়াত দিয়া আছে অপশন 7/5 5/4 9/5 5 ঠিক আছে এটা তোমালোকে চেক কৰা তাৰ পিছৰ কোৱেশ্চনত কি কৈছে যে a ত্রিভুজ মানে ট্রায়াঙ্গেল abc এটা সমদ্বিবাহু ত্রিভুজ যত c = 90 যদি ac 6 cm হয় তেন্তে ab কিমান হবে শুদ্ধটোৰ চাৰিটা দিয়া আছে মানে অপশন দিয়া আছে তোমালোকে কোনটো শুদ্ধটো ওলাব লাগে 3, -2 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব 3√13 2 1 2 কোনটো শুদ্ধ হ'ব
তোমালোকে বাছনি কৰা -2,0 আৰু 4,0 সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো হ'ব কি হ'ব ইয়াত অপশ্যনত দিয়া আছে তাৰপিছত কি কৈছে যে এডাল সৰল ৰেখা এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব কি হ'ব জিয়া ব্যাসাৰ্ধ একদম ইজি তো এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল কি হ'ব ছেদক যদি sin a = 3/5 তেন্তে tan a = কি হ'ব চোৱা পদ্ধতিটো কোনটো হ'ব তাৰপিছত কোৱেশ্যনত বলা কি আছে ইয়াত চোৱা যে যদি অকেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল P ও Q = 110 হয় তেন্তে এংগল PTQ কিমান হ'ব মানে কোনটো শুদ্ধ হ'ব চোৱা ABCD এটা ঘনকৰ পৃষ্ঠকালি যদি 486 cm স্কয়ার হয় তেন্তে এর আয়তন তলতে অপশনে দেখিছে চোৱা তাৰপিছত কৈছে যে এটা মধ্যৰ মাধ্যম আৰু বহুলক যথাক্ৰমে 33 আৰু 45 এলম মাধ্য কি হ'ব দেখিছা তাৰপিছত এটা লুডু গুটি এবাৰ মাৰিলে 8 পাৱাৰ হ'ব এটা এবাৰ মাৰিলে 8 তো নাই তেনে কেনেকৈ 8 হ'ব 0 হ'ব নিদিয়নৰ উত্তৰ দিয়া এটা ৰম্বসৰ কৰ্ণডালৰ দৈৰ্ঘ্য 8 cm আৰু 4 cm কালি কিমান হ'ব এক মাৰ্কৰ মানে এনসার লিখিব কৈছে এটা জিকে নাই ঠিক আছে এটা মানে লিখনি কোৱেশ্যন হয় যেটো আটাইতকৈ সৰু সংখ্যাৰে 27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো উলিওৱা মানে এক মাৰ্কৰ এটা কোৱেশ্যন দেখিছা 4x² + 8x ৰ সংখ্যাটাৰ পূৰণফল কি হ'ব মানে ওলাই পেলাই পূৰণফল ওলাব লাগে ঠিক আছে চোৱা যদি এটা বহুপদ px ৰ মাত্ৰা n হয় তেন্তে বহুপদৰ শূন্যৰ সংখ্যা কিমান হ'ব সত্য লেখা চাৰিটা দিয়া আছে যিকোনো এটা সত্য লিখিলে হয় x - 4y + 6 = 0 and 3x - 12y + 18 = 0 ইয়াত কৈছে কি যে সমীকৰণৰ সমাধানৰ সংখ্যা নিৰ্ণয় কৰা সমীকৰণৰ সমাধানৰ সংখ্যা নিৰ্ণয় কৰিব কৈছে সমাধানৰ সংখ্যা নিৰূপণ কৰিব কৈছে পিছত কি কৈছে যে x² + px + q = 0 সমীকৰণটোৰ দুটা মূল বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো লিখা এক মাৰ্কৰ কোৱেশ্যন ইমান লেভেল মাৰি আছে x² + px + c = 0 সমীকৰণ দুটা মূল সমান হ'লে c ৰ মান কিমান হ'ব 2 4 6 8 প্ৰগতিটো কিমানতম পদত 50 থাকিব ওকে লং কোৱেশ্যন কি দৰকাৰ नहीं है क्या ये है सो बहुत होमवर्क क्वेश्चन मैं तुम्हारे साइज तुम्हारे आंसर কৰিবলৈ চেষ্টা কৰা ঠিক আছে তাৰপিছত যোৱা পোজ কৰি তোমালোকে চাব পাৰা ওকে চোৱা ভালদৰে চোৱা কোৱেশ্যন কেইটা চোৱা এক মাৰ্কৰ চাগে ফিনিশ্ড এতিয়া আমি লং কোৱেশ্যনত মই তোমালোকক কেনেকৈ চাব এটা দেখিছা উৎপাদক বিশ্লেষণ কৰা মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এটা ভালদৰে চাবা লগতে এটা কাম কৰিবা মই কি কৈছোঁ ভালদৰে শুনা যে উৎপাদক বিশ্লেষণ কৰা এটা কিন্তু চাৰিটা তৰফ আছে 1 2 3 4 এনেকুৱা অংক মানে তাৰ আগত পাছত যিকেইটা অংক আছে তোমালোকে চাবা বুজি পাইছা তাৰ যেনেকৈ চাৰিটা অপশ্যনত যেনেকুৱা আছে এনেকৈ তাৰ আগত আৰু পিছতো এই দুটা ভালদৰে চাবা ইয়াৰ পৰা কমেণ্ট কৰিব ঠিক আছে এইটো অহা নহয়টো বেলেগ কথা কিন্তু যে দেখুৱা যে 5 আৰু 3 এইটো এবাৰ দিব পাৰে মষ্ট ইম্পৰ্টেণ্ট দিবৰ কাৰণে আৰু এনেকৈ এই কেইটাৰ আগত পাছত আছে যিকেইটা এইকেইটা চাবা ঠিক আছে তাৰপিছত কৈছে
ট্ৰাইংগেল OPQ P homopon আৰু OP 7 cm OQ minus PQ is equal to 1 cm sin Q আৰু cos Q মান নিৰ্ণয় কৰিব কৈছে ঠিক আছে 2 মাৰ্কৰ এটি চাবা যদি sin A minus B half cos A plus B half Z A not A degree A plus B 90 itu most important হয় এটা এবাৰ সম্ভাৱনা আছে ঠিক আছে হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টচ কৰিছে ধৰা এটা 1 টকীয়া আৰু আনটো 2 টকীয়া তেও অতি কমেও এটা মূল্য পোৱাৰ সম্ভাৱনা কি হ'ব একদম ইজি হে ঠিক আছে সমাধান কৰা এফালে ইয়ালৈকে এখিনি একদম ইজি হয় 3 মাৰ্কৰ মানে 1 নম্বৰ 2 নম্বৰ দি কৰিব লাগিব ঠিক আছে ইজি আছে আগৰ পাছৰ কেইটা চাবা কিন্তু ইয়াৰ আগত পাছৰ বহুত অংক আছে এটা চাই দিবা ঠিক আছে এইটো চাবা কিন্তু ইয়াৰ আগত পাছৰ কেইটা চাবা এবাৰ আহিব 24 বনত আহা নাই কিন্তু একদম মজাৰ কোৱেশ্চন যে 2x স্কয়াৰ প্লাস হাফ অফ 2 ইজ ইকুয়াল টু 2x সমীকৰণৰ মূল কেইটা ওলোৱা মূল ওলাব কৈছে মজা দুটো অঙ্ক বিশিষ্ট সংখ্যার কেমানটা 3 এর বিভাজ্য দুটো অঙ্ক বিশিষ্ট সংখ্যা কেমানটা 3 এর বিভাজ্য মজার কোশ্চেন ট্রায়াঙ্গেল PQR আর RRR OQR বাহুর উপৰত S আৰু T দুটা বিন্দু যাতে P = RTS দেখো যে RPQ ট্রায়াঙ্গেল RTS ঠিক আছে 57 যদি A 57 B 45 ওয়াও here হয় তাহলে ABCD মোস্ট ইম্পর্টেন্ট এটা সাবা মোস্ট ইম্পর্টেন্ট হয় ঠিক আছে প্রমাণ করা যায় দুটো ঐককেন্দ্রিক বৃত্ত ডাঙর বৃত্তটোৰ জেড ডালে সৰু বৃত্তটো কিছু কৰিলে জেডাল স্পৰ বিন্দু সমদ্বিখণ্ডিত মজাৰ কোৱেশ্চন কিন্তু এটা কম ইম্পৰ্টেন্ট নাই 15 মিটাৰ বাহুৰ এখন বড় ক্ষেত্ৰৰ গাহনি এটা চাবা অলপ 50% ইম্পৰ্টেন্ট আছে ঠিক আছে তাৰ পিছত কি আছে চোৱা সো ইয়াত কি কৈছে এটা ঘনকে কাটা টুকুৰা এটা পৃষ্ঠৰ পৰা এটা গৰ্ত গলক নালাগে তলৰ বিভাজন এটা মোস্ট ইম্পৰ্টেন্ট হয় এটা এবাৰ আহিব পাৰে বুজি পাইছে x আৰু y মান নিৰ্ণয় কৰে তো যেহেতু 24 আনা এবাৰ ইয়াৰ আগৰ পাৱাৰ কেইটা আগত থকা পাছত থকা একেটা চাবা এটা নিৰ্দিষ্ট ত্ৰিভুজ ABC হদিকৈ আন এটা ত্ৰিভুজ আঁকা যাতে ওয়াও মোস্ট ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত চোৱা একটি বাংলাত অরত কিছু পড়ছে নিম্ন 5 সেমি এটা তো ইম্পর্টেন্ট ইয়ার আগর পাশে পারিস 4-5টা মানে 11.1 এর যে কিটা অঙ্কনত আছে 4-5টা মাত্র চাই দেবে চাই দিবা টুত না যাবা হ্যাঁ ঠিক আছে ওয়াও এনা অঙ্কটা এবার মানে 5/3 তে কি বেটা অঙ্ক আছে এটা চাবা হ্যাঁ এবার আর বহুত সম্ভাবনা আছে ঠিক আছে এটা নাই এখানে ফিনিশড হয়ে গেল ফিনিশড বুঝে পাইছে